নমস্কাৰ প্ৰিয় অভিভাৱকসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আপোনাৰ সন্তান যেতিয়া আপোনাৰ লগত দোকানলৈ যায়, তেতিয়া কিবা এটা বস্তু বিচাৰিলে আপুনি যেতিয়া নিদিয়ে জেদ ধৰে নেকি? সেই বস্তুটো লাগিবই বুলি জেদ কৰে নেকি? যেতিয়া মোবাইল ফোনটো তেওঁলোকৰ হাতত নিদিয়ে, তেতিয়া চিঞৰি বাখৰি মাটিত বাগৰিব আৰম্ভ কৰে নেকি? যদি হয়, চিন্তা নকৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিম শিশুৰ জেদ বা খং কেনেকৈ শান্তভাৱে নিয়ন্ত্ৰণ কৰিব। প্ৰথমে এটা কথা মনত ৰাখিব, শিশুৱে যে জেদ কৰে সেইটো হৈছে শিশুৰ বিকাশৰ এটা অংশহে, স্বাভাৱিক অংশ মাথো। বিশেষকৈ 2 বছৰৰ পৰা 8 বছৰৰ শিশুসকলৰ মাজত এনেধৰণৰ আচৰণ দেখিবলৈ পোৱা যায়। শিশু এটাই যেতিয়া নিজৰ অনুভূতিসমূহ প্ৰকাশ কৰিব বিচাৰে আৰু তেওঁলোকে যেতিয়া প্ৰকাশ কৰিব নোৱাৰে, তেতিয়াই তেওঁলোকৰ মাজত চিঞৰ বাখৰ, হুলস্থুল বা জেদৰ জৰিয়তে নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। মানে নিজৰ অনুভূতিসমূহ যেনেকেই নহওক তেওঁলোকে আপোনালোকৰ ওচৰত কি কৰে, প্ৰকাশ কৰিব চেষ্টা কৰে। যেতিয়া তেওঁলোকে জেদ ধৰিব, তেতিয়া আপোনালোকে কি কৰিব? নাম্বাৰ 1, যেতিয়া আপোনাৰ সন্তানটিয়ে আপোনাৰ ওচৰত জেদ কৰে, চিঞৰি বাখৰি হুলস্থুল লগায়, তেতিয়া আপুনি সেইকণ সময়ত শান্ত থাকক। শিশু এটাই যেতিয়া জেদ কৰে, কিবা এটা বস্তু লাগিব বুলি যেতিয়া হুলস্থুল কৰে, তেতিয়া প্ৰায়খিনি অভিভাৱকে কি কৰে? খং কৰে বা পিটন দিয়ে। কিন্তু মনত ৰাখিব, আপুনি যেতিয়া খঙত থাকিব ল'ৰাটো, তেতিয়া কি হ'ব? আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বেছি জেদি হৈ যাব, বেছি উগ্ৰ হৈ যাব। আপুনি যিমান শান্ত থাকিব, আপুনি আপোনাৰ সন্তানটিৰ খং সিমান সোনকালে নিয়ন্ত্ৰণ কৰিব পাৰিব। যেতিয়া আপুনি তেওঁলোক খঙত থাকিব, আপুনিও যদি চিঞৰি দিয়ে, তেতিয়া তেওঁলোক আৰু বেছি উত্তেজিত হৈ পৰে। চাবচোন হয়নে নহয়? আপোনাৰ সন্তানটি যেতিয়া খং উঠি থাকে, আপুনি যেতিয়া খং কৰে, খঙত কথা কয়, পিটন দিয়ে, তেতিয়া আপোনাৰ সন্তানটি আৰু উগ্ৰ হৈ যায়, উত্তেজিত হৈ যায়, মানে একেবাৰে ক'ব নোৱাৰা নিচিনা হৈ যায়। সেইকাৰণে যেতিয়া আপোনাৰ সন্তানটিৰ খং উঠে, তেতিয়া আপুনি শান্ত থাকক সেইকণ সময়ত। নাম্বাৰ 2, জেদৰ সময়ত শান্ত থাকক। যেতিয়া আপোনাৰ সন্তানটিয়ে কিবা এটা বস্তু লাগিবই বুলি জেদ ধৰিছে, সেইকণ সময়ত আপুনি শান্ত থাকক। যেতিয়া শিশু এটা খঙত থাকে বা জেদত থাকে, তেতিয়া তৰ্কই শান্ত নকৰে। যেতিয়া আপুনি শান্ত হ'ব, তেতিয়াহে সেই শিশুটি শান্ত হ'বলৈ আৰম্ভ কৰিব, উত্তেজিত নহয়, শান্ত হ'ব ধৰিব। কিন্তু তাৰ আগত আপুনি শান্ত থাকিব লাগিব। যেতিয়া আপোনাৰ সন্তানটি উত্তেজিত হৈ থাকিব, সেইকণ সময়ত আপুনি কওক, মই বুজিছোঁ তুমি দুখ পাইছা। এই শব্দটোৱে, এই বাক্যটিয়ে আপোনাৰ সন্তানটিক নিৰাপদ অনুভৱ কৰায়। নাম্বাৰ 3, নিয়ম আগতে স্পষ্ট কৰি দিয়ক। যেতিয়া আপুনি আপোনাৰ সন্তানটিক লৈ দোকানলৈ ওলাই গৈছে, তেতিয়া প্ৰথমে আপুনি কৈ লওক, ঘৰতে আপুনি বুজাই লওক, আজি আমি কেৱল এটা খেলা বস্তু চামহে, আজি নিকিনো, কাৰণ আজি মোৰ হাতত পইচা অলপ কম আছে। তেতিয়া আপোনাৰ সন্তানটি মানসিকভাৱে প্ৰস্তুত হৈ যায় যে মায়ে আজি মোক এই বস্তুটো কিনি নিদিয়ে, বিকল্প দিয়ক। কোনো এটা বস্তু নেগেটিভ পোৱাৰ বিপৰীতে তেওঁলোকক বিকল্প দিয়ক। যে তেওঁলোকে মোবাইলটো আপোনাক বিচাৰিছে, আপুনি তেতিয়া না নকৰি পেলাই আপুনি কওক যে তুমি মোবাইলটো অকণমান পিছত চাবা, কেতিয়া মোবাইলটো নহয়, তুমি গল্পৰ কিতাপ পঢ়িবা নে ড্ৰয়িং কৰিবা? বিকল্পই সদায় ল'ৰা ছোৱালীক সিদ্ধান্ত লোৱাৰ সুযোগ দিয়ে। সেইকাৰণে ল'ৰা ছোৱালীক সদায় নাই কোৱাৰ বিপৰীতে বিকল্প বাছনি কৰি দিব লাগে। নাম্বাৰ 6, পৰ্যাপ্ত টোপনি আৰু বিশ্ৰামৰ প্ৰয়োজন। বহু সময় দেখা যায় কিছুমান ল'ৰা ছোৱালীৰ টোপনি কম হয়, যাৰ ফলত ল'ৰা ছোৱালীৰ জেদ বা খং বৃদ্ধি পায়। সুস্বাস্থ্য খাদ্য, পৰ্যাপ্ত টোপনি, খেল ধেমালিৰ জৰিয়তে আপুনি আপোনাৰ সন্তানটিৰ জেদ বহু বেছি কমাব পাৰিব, বহুতখিনি কমাই দিব পাৰিব। সেইকাৰণে ল'ৰা ছোৱালীক সদায় খেলিব দিব লাগে বাহিৰত, পৰ্যাপ্ত টোপনি যাব লাগে আৰু সুস্বাস্থ্য খাদ্য খাব দিব লাগে। মৰমেৰে সময় নিৰ্ধাৰিত কৰক। শিশু এটাৰ সকলো দাবী পূৰণ কৰি দিয়াটো ভাল পেৰেণ্টিং নহয়। কেতিয়াবা শিশুসকলক নাই কোৱাটো বহুত বেছি প্ৰয়োজন। কিন্তু মনত ৰাখিব, সেই নাইটো যে ক'ব, তেওঁলোকক সদায় সন্মান আৰু মৰমেৰে ক'ব। তেতিয়া তেওঁলোকে বুজি পাব যে আজি নাইকিয়া, সেইকাৰণে মোক তেওঁলোকে দিয়া নাই। উদাহৰণস্বৰূপে, মই বুজি পাইছোঁ বাবা, তুমি আজি এই বস্তুটো বিচাৰিছা, কিন্তু আজি মই এই বস্তুটো কিনি দিয়াৰ সামৰ্থ্য নাই, সেইকাৰণে মই তোমাক পিছত কিনি দিম। এনেদৰে মৰমেৰে বুজাই দিব। তেতিয়া তেওঁলোকে বুজি পাব সকলো বস্তু। চব বস্তু খঙেৰে প্ৰব্লেম চলভিং নহয়। কেতিয়াবা কোনোবাই খং কৰিলে মৰমেৰে ক'ব, খং কৰাজন নিজেই ঠাণ্ডা হৈ যাব।
প্ৰিয় অভিভাৱকসকল, জেদ বা খং কৰা শিশুসকল বেয়া নহয়। শিশুসকলে কেৱল জেদ বা খঙৰ দ্বাৰা তেওঁলোকৰ যি মনৰ পৰা যি কথা ক'বলগীয়া আছে প্ৰকাশ কৰিবলৈ তেওঁলোকে চেষ্টাহে কৰি আছে। ধৈৰ্য, মৰম আৰু সঠিক দিশ নিৰ্দেশনাৰ জৰিয়তে আপুনি আপোনাৰ সন্তানটিৰ জেদ বা খং বহুগুণে কমাব পাৰিব। সদায় মনত ৰাখিব, শাস্তি প্ৰত্যেক ক্ষেত্ৰতে ইম্পৰ্টেঞ্চ নহয়। সেইকাৰণে সদায় ভাল বুজাবুজি আৰু মৰমৰ প্ৰয়োজন। যিকোনো ক্ষেত্ৰতে ভাল বুজাবুজি থাকিব লাগিব, আণ্ডাৰষ্টেণ্ডিং গুড হ'ব লাগিব আৰু মৰম ভেৰি ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব।